গোসাইগাঁৱৰ গোয়াবাৰীত পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে পকী পথটো নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল 7 কোটি টকা কিন্তু ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ নিম্নমানৰ কাম দেখি ক্ষুভিত ৰাইজে বন্ধ কৰে পথ নিৰ্মাণৰ কাম পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলটোৰ ৰাইজে ৰাস্তাটো আৰকি বহুত দিনৰ পৰা এনেকুৱা কাম কৰি আছে আমি গাঁওবুঢ়া হৈ কৈ আছো কমপ্লেইন কৰি আছো আজি হঠাৎকৈ মানে এনেকুৱা কাম কৰিছে মানে জঘন্যজনক কাম কৰিছে 7 কোটি টকা 7 কোটি 20 লাখ মান টকাৰ কাম এনেকুৱা কাম কৰি আছে মানে এইটো মানে আপনার ভিসিডিসির কামৰ নিচিনা হৈ আছে এনেকুৱা কাম আমি ৰাইজে মানি নলওঁ এটো কি গাঁওখনৰ কি নাম গাঁও ৰাস্তাটো হৈছে আমাৰ 2 নং টকামাৰীৰ পৰা গোৱাবাৰী বজাৰলৈকে কিমান কিলোমিটাৰ হ'ব মিনিমাম আপোনাৰ 3.5 কিলোমিটাৰ বা 4 কিলোমিটাৰ হ'ব এনেকুৱা পকী ৰাস্তা পকী ৰাস্তা পকী ৰাস্তা কন্ট্ৰাক্টৰ কোন জাগা কন্ট্ৰাক্টৰটো তো মই আজিলৈকে দেখা পোৱা নাই কন্ট্ৰাক্টৰটো আমি শুনা পাইছো যে চিৰাঙৰ হয় আচ্ছা কেনেকৈ পিছ কৰিছে পিছটো ভাল হোৱা নাই আমি আমাৰ ৰাইজৰ মতামত আৰু বহুত মানুহ বহুত পাৰ্টিয়ে আমাৰ ডনেশ্যন ধৰিছিল আমি মানা কৰি দিছোঁ ৰাইজৰ পৰা যে আমাক পইচা আমাক কণ্ট্ৰেক্টৰৰ পৰা নালাগে আমাৰ কামখিনি ভাল হ'ব লাগে ৰাস্তা ভাল লাগে আৰু এইটো 50 বছৰৰ পৰা হং বুলি কৈ আছে কিন্তু আজিলৈকে হোৱা নাই সেইকাৰণে ৰাইজৰ আৱেগ যে ইমান দিনৰ পিছত কামটো হৈছে যে আমাৰ কামটো ভাল লাগে